শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে ডি ফাৰ্ম আৰু বি ফাৰ্ম এই দুটা কোৰ্চৰ কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। তোমালোকৰ সময় নষ্ট নকৰোঁ, সময় বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া জনাই দিম কি নতুন নিয়মত হ'ব। নতুন নিয়মটো হ'ল এইবাৰ অনলাইনত কাউন্সেলিং হ'ব। এতিয়া বহুতে বুজি নাপাব যে কেনেকৈ হ'ব, জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এতিয়া তোমালোকক জনাই দিয়া হ'ব কাউন্সেলিং কেতিয়াৰ পৰা হ'ব। আগষ্টৰ 5 তাৰিখৰ পৰা আগষ্টৰ 9 তাৰিখলৈকে। পুনৰ জনাই দিছোঁ, আগষ্টৰ 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে অনলাইন কাউন্সেলিং হ'ব। এতিয়া কাউন্সেলিঙত কি হ'ব, তোমালোকৰ কি হ'ব শুনা। তোমালোকৰ কাউন্সেলিং এটা ফি দিব লাগিব। যেতিয়া মানে অনলাইন ফৰ্মটো দিব তেতিয়াই তোমালোকৰ এটা কাউন্সেলিং ফিও এটা দিব লাগিব। কিমান টকা দিব লাগিব এতিয়ালৈকে নোটিছত উল্লেখ কৰা নাই। মানে 5 তাৰিখৰ পৰা আগষ্টৰ 5 তাৰিখৰ পৰা তোমালোকে গম পাবা যে কিমান টকা কাউন্সেলিং ফি দিব লাগিব। তাৰপিছত চোৱা, তোমালোকৰ এই যিটো ফৰ্ম আহিব কাউন্সেলিঙৰ তাতে কি হ'ব, চইচ অফ ফিলিং মানে সেইটো কৰিব পাৰিবা, মানে প্ৰিফাৰেঞ্চ দিব পাৰিবা। কোনখন কলেজত তুমি প্ৰিফাৰেঞ্চ দিব বিচাৰিছা দিব পাৰিবা। তাৰপিছত বাকী যিখিনি ডিটেইলছ থাকিব সেইখিনি ফিল আপ কৰি তোমালোকৰ লগ কৰি দিব লাগিব। মানে এইটো তোমালোকৰ এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড দি লগ ইন কৰি বা কিবা এটা প্ৰচেছ দিব, সেইটো তোমালোকক জনাই দিম। 5 তাৰিখতে এইটো আপডেটটো আহি যাব। এনেকৈ মানে কাউন্সেলিং হ'ব। হোৱাৰ পিছত কি হ'ব, ফাৰ্ষ্ট যিটো চিলেকশ্যন লিষ্ট সেইটো আগষ্টৰ 14 তাৰিখত প্ৰকাশ কৰিব। আৰু এডমিশ্যন কেতিয়া ল'ব লাগিব, আগষ্টৰ 18 আৰু 19 তাৰিখত। এই 2 দিনৰ ভিতৰত যাই তোমালোকৰ এডমিশ্যন ল'ব লাগিব। আকৌ জনাই দিছোঁ, তোমালোকে যদি অনলাইন বুজি পোৱা নাই কাউন্সেলিংটো কেনেকৈ হ'ব, জনাই দিছোঁ তোমালোকৰ মানে এটা পৰ্টেল মুকলি কৰি দিব। মানে এপ্লিকেশ্যন যিটো আইডি আছে, এপ্লিকেশ্যন নম্বৰ আছে, সেই এপ্লিকেশ্যন নম্বৰটো কিন্তু লাগিব আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া তাৰপিছত কি হ'ব, লগ ইন হোৱাৰ পিছত তোমালোকৰ চইচ অফ ফিলিংছ দিব, তাৰপিছত প্ৰিফাৰেঞ্চ দিব লাগিব। এইখিনি মানে দিয়াৰ পিছতে তোমালোকে লগ কৰি দিবা। আৰু চোৱা, ইয়াতে কৈছে যে তোমালোকে যেতিয়া ফিল আপ কৰিবা তাৰপিছত কিন্তু যদি লগ কৰি দিয়া কোনো ধৰণৰ চেঞ্জ বা মডিফিকেশ্যন কৰিব নোৱাৰিবা। এতিয়া বহুতে ক'ব যে মই ভুলকৈ দিছোঁ, চইচ অফ ফিলিংটো মই ভুলকৈ কৰিছোঁ, তেতিয়াহ'লে কিন্তু সেইটো আকৌ মডিফাই বা মডিফিকেশ্যন সাল সলনি কৰিব নোৱাৰিবা বা কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিবা, ইয়াতে উল্লেখ কৰিছে। এতিয়া মই তোমালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে বাকী প্ৰচেছখিনি জনাম যে কেনেকৈ মানে কাউন্সেলিঙত এই পাৰ্টিচিপেট কৰিব লাগে। তোমালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। মানে 5 তাৰিখতে লিংক মুকলি হ'ব, তেতিয়া মই তোমালোকক জনাই দিম। এতিয়া তোমালোকে ৱেইট কৰা, 5 তাৰিখ যেতিয়াই হ'ব তেতিয়া তোমালোকে আৰু এটা ভিডিঅ' পাবা।